হয় বজাৰত লাগিছে জুই চৰকাৰ আছে হৈ হয় অত্যাৱশ্যকীয় যি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া সাধাৰণ জনতাক ৰাম টাঙুন দিছে কিয়নো যিহেতু ৰাজ্যখনত হৈ থকা নেৰানেপেৰা যি বানপানী সেই বানপানীৰ ফলস্বৰূপে এতিয়া খাদ্য সামগ্ৰী নাটনি কৰিছে আৰু সেই খাদ্য সামগ্ৰী নাটনি হোৱাৰ লগে লগে এই যি অত্যাৱশ্যক খাদ্য সামগ্ৰীসমূহ এতিয়া মূল্য বৃদ্ধি পাব লৈছে মই বৰ্তমান উপস্থিত আছোঁ লিডুৰ এখন দৈনিক বজাৰত আৰু যি দৈনিক বজাৰখনত শাক পাচলিৰ মূল্যই এতিয়া সাধাৰণ জনতাক ৰাম টাঙুন দিয়া যেন পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত আমি কিছু আমাৰ গ্ৰাহক আছে আমি গ্ৰাহকসকলৰ কথা পাতি পাই লওঁ আপুনি যি শাক পাচলি ক্ৰয় কৰিব আহিছে এই শাক পাচলিৰ মূল্যবোৰ কেনেকুৱা কি ধৰণৰ পাইছে কি ক'ব আপুনি শাক পাচলিৰ মূল্যত যে ইমান দাম বাঢ়িছে কি ক'ব এইখানে হয় যি শাক পাচলিৰ যি মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিয়ে যেন এতিয়া সাধাৰণ জনতাক ৰাম টাঙুন দিছে এই ক্ষেত্ৰত আমাৰ এগৰাকী বাইদেউ আছে আমি বাইদেউ জানিব বিচাৰিম যি শাক পাচলি যি দাম বাঢ়িছে এই ক্ষেত্ৰত আপুনি কি ক'ব দামটো বাঢ়িছে হয় নল'লেতো নহয় খাবতো লাগিব না হয় খাবতো লাগিব এতিয়া কেনেকুৱা কি ধৰণৰ পাইছে দামো কিমান দাম বঢ়া যেন পাইছে আপুনি এই ক্ষেত্ৰত আমাৰ যিগৰাকী এই পাচলি বিক্ৰেতা ব্যৱসায়ী আছে আমি ব্যৱসায়ীজনৰ আমি এই যি শাক পাচলিৰ মূল্য বৃদ্ধি হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব কিন্তু দামটোতো ছাৰ বাঢ়ি আছে কিমান বিলাহীৰ দাম কেনেকুৱা কি বাৰু বিলাহীৰ দামটো 100 টকা চলি আছে এতিয়া 100 এনেকৈ চলি আছে এতিয়া যে ইমান যে দাম বাঢ়িছে এতিয়া গ্ৰাহকসকলে আপোনালোকক যিসকল বস্তু ক্ৰয় কৰিব আহিছে তেওঁলোকে কি কৈছে আপোনাক আলুৰ দাম কিমান হ'ল বাৰু এতিয়া আলু 35 40 এনেকৈ চলি আছে পিঁয়াজৰ 50-60 টকা চলি আছে নহৰুৰ দাম বেছি হৈ গ'ল বিলাহীৰ দাম 100 টকা চলি আছে আৰু চব্জিৰ দামে মানে চব 80 টকা কেজিয়ে চলি আছে 80 টকা 60 টকা 40 টকা 30 টকা মূল্য বৃদ্ধিৰ বাবে এতিয়া আপোনালোকৰ যি গ্ৰাহক সেই গ্ৰাহকৰ সংখ্যা কমিছে নেকি বাৰু মানে গ্ৰাহকৰ আহে মানে চব্জিৰ দাম বাঢ়ি যায় কোনে খাব ইমান দাম বাঢ়ি যায় মানুহ প্ৰতি আধা কেজি লৈছিলে এতিয়া 1 পোৱা লৈ যায় কোনো মানুহ নাখায় হয় এই ক্ষেত্ৰত আমাৰ লগত আৰু কিছু গ্ৰাহক আছে আমি গ্ৰাহকসকলৰ সৈতে কথা পাতিবৰ চেষ্টা কৰিম হয় দাদা যি কেঁচা শাক পাচলি অত্যাৱশ্যক খাদ্য সামগ্ৰী যি মূল্য বৃদ্ধি হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব এটা কথা চাব লাগিব আমি যে এতিয়া বৰ্তমান পৰিস্থিতিত আমাৰ লিডু বজাৰে হওক বা মাৰ্ঘেৰিটাই হওক বা অন্যান্য দিশত আমি যেতিয়া বজাৰ কৰোঁ আমি দেখিবলৈ পাইছোঁ আমাৰ যি শাক পাচলিসমূহৰ দাম আছে এই শাক পাচলিসমূহৰ দামসমূহ বহুত বৃদ্ধি হৈছে বুলি আমাক অনুমান হৈছে কাৰণ যিটো চৰকাৰী যিটো ৰেট আছে দোকান বিভাগে যিটো ৰেট বান্ধি দিছে সেই ৰেট মতে আমি কিন্তু বস্তু পোৱা নাই সাধাৰণতে যিমান ৰেট হ'ব লাগে তাৰ অত্যধিক যেনেকৈ বিটৰ দাম এতিয়া 140ৰ পৰা 160 টকা বিলাহীৰ দাম 100 টকা এইটো এনেকুৱা ধৰণৰ কিন্তু শাক পাচলিৰ দামবিলাক বহুত অত্যধিক ৰূপে লোৱা গৈছে ইয়াত কিছুমান অসাধু ব্যৱসায়ীয়ে কিন্তু এনেধৰণৰ এটা ব্যৱস্থা কৰি ৰাখিছে তাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিণতি হৈছে বুলি আমি ভাবোঁ গতিকে এই শাক পাচলিৰ দামসমূহ যদি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে যদি এটা বিশেষ ভূমিকা যদি লয় আমাৰ সাধাৰণ ৰাইজ কিন্তু বহু ক্ষেত্ৰত উপকৃত হ'ব বুলি আমি ভাবোঁ হয় এই ক্ষেত্ৰত আমি এনি ভাৰতৰ প্ৰতিজন দৰ্শক দেখুৱাব বিচাৰিছোঁ এনেদৰে আচলতে যি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে যাৰ ফলস্বৰূপে গ্ৰাহক লগতে ব্যৱসায়ীসকলেও এতিয়া চিন্তা পৰিছে এই ক্ষেত্ৰত চৰকাৰীয় যি যোগান বিভাগ আছে যোগান বিভাগে কেনেধৰণৰ কি ব্যৱস্থা লয় এই পদক্ষেপটো লক্ষণীয় হ'ব যিটোৰ পৰা প্ৰভাত বৰুৱাৰ প্ৰতিবেদন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে
সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব